Dear students, today I am going to provide you the meaning of some important words from the lesson When the Forest Got Friendly. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ প্ৰথমটো পাঠ When the Forest Got Friendly এই পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ অৰ্থ, অসমীয়া অৰ্থ মই দি দিছোঁ। তোমালোকে চাবা আৰু বহীত এইখিনি লিখি ল'বা। word মানে শব্দ, মিনিং মানে অৰ্থ। LUSH লাছ মানে দাঁত বা গভীৰ, য'ত ওখ ওখ আৰু শকত গছ গছনিৰে ভৰপূৰ। লেক LAKE লেক মানে হ্ৰদ। ভেলি VALLEY ভেলি মানে উপত্যকা। OFTEN অফেন মানে প্ৰায়ে। ROAMED roamed মানে বিচৰণ কৰিছিল, মানে ঘূৰিছিল, ঘূৰি পকিয়াইছিল। AROUND এৰাউণ্ড মানে চাৰিওফালে। চাৰ্চ মানে সন্ধান বা বিচৰা। JUICY জুইচি মানে ৰখাল। চেজিং পিছে পিছে যোৱা। LISTENING লিচেনিং মানে শুনা বা শুনিছিল। MET মেট মানে লগ পাইছিল। এলোন ALONE মানে অকলশৰে। আস্কড মানে সুধিছিল। লিডাৰ মানে নেতা বা মুৰব্বী। এক্সপ্ল'ৰিং ঘূৰি পকি চোৱা। এক্সাইটেডলি উৎসাহিত হৈ। ছেইড মানে কৈছিল। হেপিলি আনন্দ মনেৰে। ছাডেনলি হঠাৎ। ৰিয়েলাইজড ৰিয়েলাইজড মানে বুজি পাইছিল। টু ফাৰ বহু দূৰলৈ। ফ্ৰাইটেণ্ড ভয় খাইছিল। বিহাইণ্ড মানে পিছফালে। হাটছ সৰু জুপুৰি বা খেৰৰ ঘৰ। লাউডলি মানে জোৰকৈ। ভৰি মানে চিন্তা বা দুখ। কাইণ্ড মানে মৰমীয়াল। গ্লেড মানে আনন্দিত। হাগড HUGGED হাগ মানে সাৱটি ধৰিছিল, মৰমতে সাৱটি ধৰা। নেচাৰ মানে প্ৰকৃতি। ৱণ্ডাৰ্ছ মানে বিস্ময়কৰ বা ভাল লগা। ৱৰ্ল্ড মানে পৃথিৱী। তাৰ লগতে তোমালোকৰ এই পাঠটোৰ যিখিনি প্ৰশ্ন, 5টা প্ৰশ্ন আছে, সেই 5টা প্ৰশ্নৰ উত্তৰ মই লিখি দিব চেষ্টা কৰিছোঁ। তোমালোকে ইয়াতে চাই বহীত লিখি ল'ব পাৰা বা ইয়াত বুজি লৈ নিজেও লিখিব পাৰা। প্ৰথম প্ৰশ্নটো, হুৱেৰ ডিড গলু লিভড? গলুৱে ক'ত বাস কৰিছিল? আনচাৰ, গলু লিভড উইথ হিজ মাদাৰ ইন এ লাছ গ্ৰীণ ফৰেষ্ট। গলুৱে তাৰ মাকৰ লগত ডাঠ আৰু সেউজ অৰণ্যত এখনত বাস কৰিছিল। হোৱাট ডিড গলু ডু উইথ দ্য আদাৰ য়ং এনিমেলছ? গলুৱে তাৰ সমনীয়া জীৱ জন্তুসকলৰ লগত কি কৰিছিল? গলু often used to visit the valley to play with the other young animals and roamed around the forest in search of juicy and tasty fruits. গৰুৱে তাৰ সমনীয়াসকলৰ লগত এই ফুলৰ উপত্যকাটোত প্ৰায়ে ফুৰিব গৈছিলে আৰু সেই অৰণ্যত পকা আৰু সুস্বাদু ফল মূল বিচাৰি ফুৰিছিলে। Who told Golu
to be careful. গলুক সাৱধানে ফুৰিবলৈ কোনে কৈছিলে? Answer, Swarnaraj, the leader of the Swan, warned Golu to be careful. ৰাজহাঁহ জাকৰ যিজন মুৰব্বী তেওঁৰ নাম আছিল স্বৰ্ণৰাজ আৰু স্বৰ্ণৰাজে গলুক সাৱধানে চলা ফুৰা কৰিবলৈ কৈছিল. Why was Golu frightened? গলুৱে কিয় ভয় খাইছিল? Golu was frightened because he realized that he had gone too far from home and eventually lost his address. গলুৱে যেতিয়া গম পাইছিল যে সি তাৰ ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈছে আৰু সি যে তাৰ ঠিকনাই হেৰাই পেলাইছে, তেতিয়া গলুৱে ভয় খাইছিল. How did the villagers help Golu? গাঁৱৰ মানুহখিনিয়ে গলুক কেনেদৰে সহায় কৰিছিল? The villagers brought water for Golu, served sweet bananas and many more things, and guided Golu back to the forest. সেই গাঁৱৰ মানুহখিনিয়ে গলুৰ কাৰণে পানী আনি দিছিল, গলুক পকা কল খাব দিছিল আৰু বহু খোৱা বস্তু দিছিল আৰু শেষত গলুক অৰণ্যত ঘূৰি যোৱাত, তাৰ নিজৰ ঘৰ বিচাৰি পোৱাত সহায় কৰিছিল.